আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈৰ পৰা আৰম্ভ হ'ব IPL আৰু কাইলৈ RCB আৰু তাৰ সমান্তৰালকৈ হায়দৰাবাদৰ মাজত মুখামুখি সংঘৰ্ষ হ'ব কিয়নো ডিফেন্ডিং চেম্পিয়ন RCBৰ সন্মুখত থাকিব হায়দৰাবাদ তাৰ সমান্তৰালকৈ গুৱাহাটীতো চলিছে IPLৰ ধুমুহা 30 মাৰ্চত ৰাজস্থানৰ সন্মুখত থাকিব চেন্নাই ছুপাৰ কিংছ সমান্তৰালকৈ IPLৰ জৰত কপিব সমগ্ৰ দেশ আৰু এই সন্দৰ্ভত আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও জনাওক শুভেচ্ছা আৰু লৈ আহিছো হবিকি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ খেলৰ খবৰ কাইলৈ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ উদ্বোধনী মেচত মুখামুখি হ'ব RCB বনাম হায়দৰাবাদ ডিফেন্ডিং চেম্পিয়ন RCBৰ সন্মুখত থাকিব হায়দৰাবাদ ডিফেন্ডিং চেম্পিয়ন RCBৰ বিৰুদ্ধে নামিব হায়দৰাবাদ কাইলৈ আকৰ্ষণীয় খেল হ'ব সন্ধিয়া 7:30 পিছৰে পৰা আৰম্ভ হ'ব ক্ৰিকেটৰ মহাৰণ গুৱাহাটীৰ বৰ্ষাপাৰাটো এতিয়া চলিছে IPLৰ ব্যাপক প্ৰস্তুতি বৰ্ষাপাৰা ষ্টেডিয়ামত দেখিবলৈ পোৱা গৈছে ব্যাপক আয়োজন বৰ্ষাপাৰা হ'ব ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড তিনিখনকৈ খেল হ'ব গুৱাহাটীত তিনিখনকৈ IPLৰ মেচ হ'ব গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছৰ তিনিখনকৈ মেচ 30 মাৰ্চত বৰ্ষাপাৰাত নামিব ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ সন্মুখত থাকিব ৰাজস্থান ৰয়েলছ তাৰ সমান্তৰালকৈ চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ মেচত উখল মাখল হ'ব গুৱাহাটী 7 এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যুঁজত নামিব ৰাজস্থান ৰয়েলছ আৰু সেইখন মেচটো গুৱাহাটীতেই হ'ব আনহাতে 10 এপ্ৰিলত RCBৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ নামিব আৰু এইখন খেলো গুৱাহাটীতে হ'ব তিনিখনকৈ খেল হ'ব তিনিওটা ডাঙৰ টিম চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখত ৰাজস্থান ৰয়েলছ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ খেল তিনিখনৰ ভেনু হৈছে গুৱাহাটী বৰ্ষাপাৰা আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে ৰণনীতি প্ৰস্তুত হৈছে কোনে কি কৌশল লৈ খেলপথাৰত নামিব আৰু IPLৰ এই বৰ্ষৰ খিতাপ কোনে দখল কৰিব IPLৰ খিতাপ দখল কৰাৰ কাৰণে সকলো নামিব সকলোৱে যুঁজা চলাইছে আৰু ক্ৰিকেটৰ জৰত আক্ৰান্ত হ'ব সমগ্ৰ দেশ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে গুৱাহাটীত ৰাজস্থান ৰয়েলছে প্ৰেক্টিছ কৰি আছে ৱাৰ্ম আপ কৰি আছে গতিকে 30 তাৰিখে থাকিব ধোনী তাৰ সমান্তৰালকৈ সঞ্জু চেমছন আছে চেন্নাই ছুপাৰ কিংছত ঋতুৰাজ গায়কোৱাড আছে কেইবাগৰাকী নতুন খেলুৱৈ আছে চেন্নাই কথা যদি আমি ক'বলৈ যাওঁ চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈৰ কথা ক'বলৈ যদি যাওঁ তেন্তে এটা নতুন টিম বুলি ক'ব লাগিব চেন্নাই ছুপাৰ কিংছ আনহাতে ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ দায়িত্ব পাইছে অসম সন্তান ৰিয়ান পৰাগে তাৰ সমান্তৰালকৈ ৰবীন্দ্ৰ জাদেজা আছে যশস্বী জয়সৱাল আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ব যে নতুন অধিনায়ক ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক তথা অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে কি ধৰণৰ প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হৈ পৰিব গতিকে উৎকণ্ঠাৰ মাত্ৰ কেইটামান মুহূৰ্ত কাইলৈ পৰা আৰম্ভ হ'ব IPL মহাৰণ ডিফেন্ডিং চেম্পিয়ন RCBৰ সন্মুখত থাকিব হায়দৰাবাদ আৰু সন্ধিয়া 7:30 পিছৰে পৰা আৰম্ভ হ'ব মেচ গতিকে আপোনাৰ প্ৰিয় টিম কোনটো আপুনি কমেণ্ট কৰক কেইবাটাও টিম আছে নতুনকৈ কেইবাটাও টিম গঠন কৰা হৈছে খেলুৱৈ সাল সলনি কৰা হৈছে বিশেষকৈ চেন্নাই টিমটো নতুন বুলি ক'ব পাৰি চেন্নাই এক্সপিৰিয়েঞ্চৰ পৰা আঁতৰি নতুন প্ৰজন্মক বা যুৱ প্ৰজন্মক স্থান দিছে আৰু এটা নতুন টিম লৈ নামিব চেন্নাই ছুপাৰ কিংছ আৰু তাৰ সমান্তৰালকৈ RCBৰ ক্ষেত্ৰতো লক্ষণীয় হ'ব ডিফেন্ডিং চেম্পিয়ন RCBয়ে পুনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় নে নহয় ৰাজস্থান ৰয়েলছে কি ধৰণৰ প্ৰদৰ্শন কৰে ৰিয়ান পৰাগৰ নেতৃত্বত কি ধৰণৰ প্ৰদৰ্শন হ'ব কিয়নো সঞ্জু চেমছনক চেন্নাইলৈ লৈ অনা হৈছিল তাৰ পূৰ্বে বা তাৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছৰ পৰা ৰবীন্দ্ৰ জাদেজা আৰু চেম কাৰণক পঠিওৱা হৈছিল আৰু 30 তাৰিখে এই দুয়োটা দল মুখামুখি হ'ব এফালে থাকিব পূৰ্বৰ ৰাজস্থান ৰয়েলছৰ অধিনায়ক তথা বৰ্তমানৰ চেন্নাই ছুপাৰ কিংছৰ উইকেট কিপাৰ বেটছমেন সঞ্জু চেমছন আনহাতে ৰবীন্দ্ৰ জাদেজাই চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব তেওঁ ইতিমধ্যে ৰাজস্থান ৰয়েলছত আছে আৰু বৰ্তমান সময়ত সেইখন খেল উৎকণ্ঠা হ'ব গুৱাহাটীত সেইখন খেল হ'ব গতিকে গুৱাহাটীবাসী ৰৈ আছে সেই খেলখনৰ কাৰণে আপোনাৰ প্ৰিয় টিমটোক আপুনিও কমেণ্টত জনাওক শুভেচ্ছা কাইলৈৰ পৰা IPL মহাৰণ হ'ব
সাইফুল ইছলামে আৰচিবি বুলি উল্লেখ কৰিছে সাইফুল ইছলামে আৰচিবি বুলি উল্লেখ কৰিছে এনেকৈ আপুনি আপোনাৰ প্ৰিয় টিমক শুভেচ্ছা জ্ঞাপন কৰক কিয়নো আইপিএল আহিছে আইপিএল আহিলেই প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ মাজত উৎকণ্ঠা বৃদ্ধি পায় নিজৰ নিজৰ প্ৰিয় টিমক লৈ সকলোৱে আশা কৰে যে এইবাৰ তেওঁলোক চেম্পিয়ন হ'ব আৰু প্ৰতিটো টিমক ট্ৰল কৰা দেখিবলৈ পোৱা যায় গতিকে আপুনি আপোনাৰ প্ৰিয় টিমটোৰ কি আপুনি আপোনাৰ প্ৰিয় টিমক শুভেচ্ছা জ্ঞাপন কৰিব পাৰে আপোনালোকৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম কমেণ্ট সেকশন খুলি দিয়া হৈছে ইতিমধ্যে কমেণ্ট অহা আৰম্ভ হৈছে গতিকে আপুনি আপোনাৰ প্ৰিয় টিমক শুভেচ্ছা জ্ঞাপন কৰক বা আপোনাৰ প্ৰিয় দল কোনটো আপুনি কমেণ্ট কৰক সাইফুল ইছলামে আৰচিবি বুলি উল্লেখ কৰিছে ইয়াৰ প্ৰিয় টিমটো হৈছে আৰচিবি এনেকৈ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে নিজৰ প্ৰিয় ক্ৰিকেট দলটোক বা আইপিএলৰ প্ৰিয় ফ্ৰেঞ্চাইজিক শুভেচ্ছা জ্ঞাপন কৰিছে বা নিজৰ প্ৰিয় দলটোক কি কমেণ্ট কৰিছে গতিকে আপুনিও কমেণ্ট কৰক শৰ্ট পেজে উল্লেখ কৰিছে আৰচিবি বুলি উল্লেখ কৰিছে শফিকুল ইছলামে আৰচিবি বুলি উল্লেখ কৰিছে কমেণ্ট আহিছে ইতিমধ্যে বুৰহান উদ্দিনে আৰচিবি বুলি উল্লেখ কৰিছে সকলো অৱশ্যে আৰচিবিৰ ফেন বাকি দলসমূহৰ ফেনসমূহ কিন্তু বৰ্তমান সময়ত নাই আহিছে জাহাংগীৰ আলমে সিএসকে বুলি উল্লেখ কৰিছে ইতিমধ্যে আৰম্ভ কোনে দল খিতা কৰিব আপোনাৰ প্ৰিয় টিম কোনটো শুভেচ্ছা জ্ঞাপন কৰক কিয়নো আৰচিবি সিএসকে এমআই তিনিওটা টিমৰ খেল আছে গুৱাহাটী আৰু ৰাজস্থান ৰয়েলছৰ সৈতে মুখামুখি হ'ব গতিকে আপোনাৰ প্ৰিয় টিম কোনটো আপুনি কমেণ্ট কৰক সাফিউল ইছলামে আৰচিবি বুলি উল্লেখ কৰিছে শৰ্ট পেজে আৰচিবি বুলি উল্লেখ কৰিছে শফিকুল ইছলামে আৰচিবি বুলি উল্লেখ কৰিছে বুৰহান উদ্দিনে আৰচিবি বুলি উল্লেখ কৰিছে জাহাংগীৰ আলমে সিএসকে বুলি উল্লেখ কৰিছে আৰু তেওঁ হৈছে ধোনী তেওঁৰ আটাইতকৈ প্ৰিয় ক্ৰিকেটাৰ ধোনী তেওঁৰ প্ৰিয় ক্ৰিকেটাৰ বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে কমেণ্ট কৰিছে আপুনিও কমেণ্ট কৰক আপোনাৰ প্ৰিয় টিম কোনটো কিয়নো কেইবাটাও টিম আছে ইতিমধ্যে ইয়াত দেখিবলৈ পোৱা গৈছে কেৱল আৰচিবি আৰু চেন্নাইৰ ফেন ৰাজু কেণ্ডেঞ্জৰে উল্লেখ কৰিছে কিং আৰচিবি বুলি উল্লেখ কৰিছে নিশ্চয়কৈ ডিফেণ্ডিং চেম্পিয়ন আৰচিবিয়ে এইবাৰ চেম্পিয়ন দখল কৰিবলৈ সক্ষম হ'ব নে নহয় ইব্ৰাহিম আলীয়ে ডিচি বুলি উল্লেখ কৰিছে দিল্লী কেপিটেলছ তেওঁৰ আটাইতকৈ প্ৰিয় টিম বিভূতি গগৈয়ে আৰ বুলি উল্লেখ কৰিছে নিশ্চয়কৈ অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে এইবাৰ কি প্ৰদৰ্শন গ্ৰহণ কৰে বা কি প্ৰদৰ্শন দেখুৱাই সেয়া আটাইতকৈ আকৰ্ষণীয় হ'ব শফিকুল ইছলামে উল্লেখ কৰিছে বিৰাট কোহলি তেওঁৰ আটাইতকৈ প্ৰিয় ক্ৰিকেটাৰ বুলি উল্লেখ কৰিছে আৰচিবিৰ ফেন হয় তেওঁ আজাদ আলীয়ে আৰচিবি বুলি উল্লেখ কৰিছে কমেণ্ট কৰক ইতিমধ্যে সিএসকে আৰচিবি কেইবাটাও টিমৰ নাম আহিছে ইব্ৰাহিম আলীয়ে কেএল ৰাহুল বুলি উল্লেখ কৰিছে খৈবৰ আলীয়ে আৰচিবি বুলি উল্লেখ কৰিছে খান সুলতানে মুম্বাই তেওঁৰ প্ৰিয় টিম বুলি উল্লেখ কৰিছে এমআই হৈছে তেওঁৰ প্ৰিয় টিম এনেকৈ সকলোৱে কমেণ্ট কৰিছে আপুনিও কমেণ্ট কৰক কিয়নো ইতিমধ্যে কেইবাটাও টিম ইতিমধ্যে উল্লেখ হৈছে ডিচি আৰচিবি এমআই সিএসকে ৰাজস্থান ৰয়েলছ সকলোৰ ফেন ইতিমধ্যে আহি গৈছে কমেণ্ট সেকশনত ৰাহুল আমিনে বিগ ফেন আৰচিবি বুলি উল্লেখ কৰিছে নুৰ হুছেইনে আৰচিবি বুলি উল্লেখ কৰিছে জগদীশ ৰয়ে ৰাজস্থান ৰয়েলছ বুলি উল্লেখ কৰিছে মুজাহিদুল ইছলামে পাৱাৰ অফ আৰচিবি বুলি উল্লেখ কৰিছে মতিয়ৰ আলীয়ে আমি কেকেআৰ বুলি উল্লেখ কৰিছে তুমি আমাৰ পেজে সিএসকে বুলি উল্লেখ কৰিছে ৰাকিবুল ইছলামে সিএসকে বুলি উল্লেখ কৰিছে খান সুলতানে ৰোহিত শৰ্মা বুলি উল্লেখ কৰিছে ইয়াৰ অৰ্থ তেওঁ এমআই ফেন জাইদুৰ আলম চৌধুৰীয়ে কেকেআৰ বুলি উল্লেখ কৰিছে দিগন্ত কলিতাই ৰাজস্থান ৰয়েলছ বুলি উল্লেখ কৰিছে মুক্তাৰ হুছেইনে আৰচিবি বুলি উল্লেখ কৰিছে জাহাংগীৰ আলম খানে ৰিয়ান পৰাগক লৈ আমি গৌৰৱ কৰোঁ কিন্তু টিম সিএসকে সাপোৰ্ট কৰোঁ তেওঁ সিএসকেৰ ফেন কিন্তু ৰিয়ান পৰাগক তেওঁ সাপোৰ্ট কৰিছে কিন্তু 30 মাৰ্চত কিন্তু লক্ষণীয় হ'ব ৰাজস্থান ৰয়েলছ আৰু সিএসকেৰ মাজত খেল আছে ৰকিবুল ইছলাম থালাপতি বুলি উল্লেখ কৰিছে ইয়াৰ অৰ্থ তেওঁ সিএসকেৰ ফেন দিগন্ত কলিতাই ৰাজস্থান ৰয়েলছ আৰ বুলি উল্লেখ কৰিছে মাজাম আলীয়ে কেকেআৰ বুলি উল্লেখ কৰিছে মাহদি আলমে আৰ বুলি উল্লেখ কৰিছে আৰিফ হুছেইনে সিএসকে বুলি উল্লেখ কৰিছে মহিবুৰ ৰহমানে সিএসকে বুলি উল্লেখ কৰিছে আৰিফ হুছেইনে সিএসকে বুলি উল্লেখ কৰিছে নাজৰুল খানে আৰচিবি বুলি উল্লেখ কৰিছে ক্ষীৰোদ গগৈয়ে আৰচিবি বুলি উল্লেখ কৰিছে মান্নান খানে কেকেআৰ বুলি উল্লেখ কৰিছে মতিয়ৰ আলীয়ে কেকেআৰ বুলি উল্লেখ কৰিছে নাজিম উদ্দিনে ৰাজস্থান ৰয়েলছ বুলি উল্লেখ কৰিছে
বিদ্যুৎ দাসে PBKS পঞ্জাৱ কিংছৰ তেওঁ সমৰ্থক পঞ্জাৱ কিংছৰ নাম এতিয়ালৈকে অহা নাছিলে প্ৰথমগৰাকী তেওঁৰ পঞ্জাৱ কিংছৰ সমৰ্থক আহিছে শৰ্ট পেজে কিং কোহলি মাই আইডল বুলি উল্লেখ কৰিছে আৰিফ হুছেইনে CSK কৈছে মহিবুৰ ৰহমান CSK দেলৱাৰ হুছেইনে CSK বুলি উল্লেখ কৰিছে ৰকিবুল ইছলামে MS ধোনী বুলি উল্লেখ কৰিছে দেলৱাৰ হুছেইনে CSK বুলি উল্লেখ কৰিছে আব্দুৰ ৰহমানে RCB বুলি উল্লেখ কৰিছে ৰকিবুল ইছলামে ৰাজস্থান ৰয়েলছ মোৰ ফেভাৰিট দল বুলি উল্লেখ কৰিছে উত্তম দাসে CSK বুলি উল্লেখ কৰিছে চেন্নাই ছুপাৰ কিংছৰ তেওঁ সমৰ্থক মুক্তাৰ হুছেইনে আই লাভ মাই RCB বুলি উল্লেখ কৰিছে মহিবুৰ ৰহমানে CSK বুলি উল্লেখ কৰিছে মহিবুৰ ৰহমানে থালা ফৰ ৰিজন বুলি উল্লেখ কৰিছে এনেকৈ ধোনীক তেওঁ প্ৰিয় খেলুৱৈ বুলি উল্লেখ কৰিছে খান সুলতানে ৰোহিত শৰ্মা বুলি উল্লেখ কৰিছে জাহাংগীৰ আলমে 30 মাৰ্চত আহি আছো দেখিবলৈ নিশ্চয়কৈ 30 মাৰ্চত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত খেল হ'ব গুৱাহাটীত সেই খেলখন হ'ব গতিকে বিশেষকৈ গুৱাহাটীবাসী আৰু অসমবাসীয়ে এখন ভাল খেল উপভোগ কৰিব পাৰিব দিলৱাৰ হুছেইনে CSK কৈছে ডিম্পল দাসে ৰাজস্থান ৰয়েলছ বুলি উল্লেখ কৰিছে নিজাম উদ্দিনে পঞ্জাৱ বুলি উল্লেখ কৰিছে দীপু শৰ্মাই CSK বুলি উল্লেখ কৰিছে মুস্তাক আহমেদে CSK KKR বুলি তেওঁ কৈছে এনেকৈ সকলে কমেন্ট কৰিছে আতিফ হুছেইনে CSK বুলি উল্লেখ কৰিছে আব্দুৰ ৰহমানে কিং কোহলি বুলি উল্লেখ কৰিছে নাজৰুল খানে RCB বুলি উল্লেখ কৰিছে খান সুলতানে ৰোহিত শৰ্মা মাই ফেভাৰিট প্লেয়াৰ বুলি উল্লেখ কৰিছে আফসাৰ আলীয়ে CSK বুলি উল্লেখ কৰিছে ফজৰুল ৰহমানে SRH বুলি উল্লেখ কৰিছে তেওঁ হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদৰ সমৰ্থক আৰু এবাৰ ঈশান কিষণ আছে হায়দৰাবাদত লক্ষণীয় হ'ব জয়দুল আলমে KKR বুলি উল্লেখ কৰিছে শাহজাহান আলীয়ে RCB কিং বুলি উল্লেখ কৰিছে হেমাল কাটেলে MI বুলি উল্লেখ কৰিছে জাকিৰ হুছেইনে RCB বুলি উল্লেখ কৰিছে মুস্তাক আহমেদে KKR বুলি উল্লেখ কৰিছে দেখুৱাক আপোনালোকৰ কোনটো দলৰ বেছি সমৰ্থক আছে কমেন্ট কৰক ইতিমধ্যে RCBৰ বেছি সমৰ্থক দেখা পাইছো শাহজাহান আলীয়ে RCB কিং বুলি উল্লেখ কৰিছে মেহদি আলমে RR বুলি উল্লেখ কৰিছে তানবীৰ মেহতাবে MI হাৰ্দিক পাণ্ডিয়া বুলি উল্লেখ কৰিছে আৰিফ হুছেইনে আই লাভ মাই CSK টিম বুলি উল্লেখ কৰিছে খিৰুদ গগৈয়ে RCB উইন বুলি উল্লেখ কৰিছে নাজমুলে RCB বুলি উল্লেখ কৰিছে নৱজিত কাকতীয়ে ৰিয়ান পৰাগ বুলি উল্লেখ কৰিছে আফসাৰ আলীয়ে আই লাভ CSK বুলি উল্লেখ কৰিছে বিশেষকৈ CSK আৰু RCBৰ সমৰ্থক বেছি যেন পাইছো অসমত শাহজাহান আলীয়ে RCB কিং বুলি উল্লেখ কৰিছে মুস্তাক আহমেদে KKR বুলি উল্লেখ কৰিছে আইনাল হকে KKR বুলি উল্লেখ কৰিছে শাহজাহান আলীয়ে RCB বুলি উল্লেখ কৰিছে ইয়াহিয়া বৰভূঞাই ৰিয়ান পৰাগ বুলি উল্লেখ কৰিছে শহীদুল ইছলামে RCB বুলি উল্লেখ কৰিছে খান সুলতানে RCB বুলি উল্লেখ কৰিছে ৰোহিত শৰ্মা বুলি উল্লেখ কৰিছে তেওঁ গুলজাৰ হুছেইনে বিৰাট কোহলি কিং বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে কমেন্ট কৰিছে আপুনিও আপোনাৰ প্ৰিয় টিমক শুভেচ্ছা জ্ঞাপন কৰক কমেন্ট সেকশন খুলি দিয়া হৈছে আপুনি কোনটো দলক ভাল পায় আপুনি কমেন্ট কৰক মিথুন চক্ৰৱৰ্তীয়ে ৰাজস্থান ৰয়েলছ 100% বুলি উল্লেখ কৰিছে আৰু তেওঁ গৌৰেশ্বৰৰ পৰা চাই আছে ধন্যবাদ জনাইছো তেওঁ শফিকুল ইছলামে RCB বুলি উল্লেখ কৰিছে শহীদুল ইছলামে RCB বুলি উল্লেখ কৰিছে খান সুলতানে মুম্বাইক সাপোর্ট কৰিছে মেজাৰুলে মিৰাজুলে পঞ্জাবক সাপোর্ট কৰিছে বাবুল হুছেইন কিন্তু অভিষেক শৰ্মাৰ ফ্যান গতিকে এনেকৈ সকলে কমেন্ট কৰিছে আপুনিও আপোনাৰ প্ৰিয় টিমক শুভেচ্ছা জ্ঞাপন কৰক আপোনাৰ প্ৰিয় টিম কোনটো আপুনি কমেন্ট সেকশনত কৰক কমেন্ট সেকশনত দিয়ক গতিকে আৰু মাত্ৰ কেইটামান ক্ষণ কাইলৈ পৰা আৰম্ভ হ'ব IPL মহাৰণ কাইলৈ RCB বনাম হায়দৰাবাদৰ খেল আছে ডিফেন্ডিং চেম্পিয়ন RCB এ কেনেকৈ বা কি নীতিৰে নামে এইবাৰৰ খেল পথাৰৰ হিয়া লক্ষণীয় হৈ পৰিব তাৰ সমান্তৰালকৈ গুৱাহাটীতো তিনিখনকৈ খেল আছে RCB CSK MI লগত আছে ৰাজস্থান ৰয়েলছৰ খেল গতিকে সেই কেইখন খেল লক্ষণীয় হ'ব কমেন্ট সেকশন খুলি দিয়া হৈছে আপুনিও কমেন্ট কৰক কমেন্ট আমাৰ ইতিমধ্যে পঢ়ি ৰখা হৈছে আপুনিও আপোনাৰ প্ৰিয় টিমক শুভেচ্ছা জ্ঞাপন কৰক প্ৰিয় টিম কোনটো আপুনিও কমেন্টত জনাওক